লাষ্ট ইয়াৰৰ যিখন এডিআৰই পেপাৰ আছিলে দ্যাট মিন্স যোৱাবাৰৰ এডিআৰই 1ৰ কথা কৈছো এডিআৰই 1ত ইংলিছৰ যি কোৱেশ্চন পেপাৰ দ্যাট মিন্স গোটেই কোৱেশ্চন পেপাৰত ইংলিছৰ যিটো সেকশন সেই সেকশনৰ পৰা কোৱেশ্চন কৰ পৰা কাটিছিলে তাক লৈ আজি স্পেশালি ভিডিওটো বনাইছো উইথ প্ৰুফ দেখুৱাই দিম যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ কিমান ইম্পৰ্টেন্ট হয় এই ভিডিওৰ দ্বাৰা আপোনালোকে উপলব্ধি কৰিব পাৰিব মই ম্যাক্সিমাম টাইম সদায় কৈয়ে থাকো যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ তোমালোকে ফলো কৰা বহুত বেনিফিটস হবা নট অনলি ইংলিশ ম্যাথছৰ ক্ষেত্ৰতো কও ম্যাথছত তোমালোকে যিমান পাৰা সেন্ট্ৰাল লেভেলৰ ম্যাথমেটিক্স বোৰ ফলো কৰিবলৈ চেষ্টা কৰা ৰিজনিংৰ ক্ষেত্ৰতো একে কথা কও জিকেৰ ক্ষেত্ৰতো একে কথা কও আজি দেখুন ইংলিছৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই ঘটিছে যোৱাবাৰৰ যিখন এডিআৰই পেপাৰ আছিলে দ্যাট মিন্স গ্ৰেজুৱেট লেভেলৰ যিখন পেপাৰ আছিলে গ্ৰেজুৱেট লেভেলৰ পেপাৰখনত ইংলিছৰ যিটো সেকশন তাত এখন আৰসি দিয়া হৈছিল ৰিডিং কম্প্ৰিহেনশন আৰু এই ৰিডিং কম্প্ৰিহেনশনটো মই আপোনালোকক দেখুৱাই দিও এটো আছিল ৰিডিং কম্প্ৰিহেনশন 71 to 80 নাম্বাৰ কোৱেশ্চন ৰিড দা প্যাসেজ কেয়াৰফুলি আনসাৰ দা কোৱেশ্চন গিভেন বিলো এট লাষ্ট প্যাসেজটো পঢ়িব এট লাষ্ট the bomb was made ঠিক আছে at last the bomb what was made the site chosen for the test ঠিক আছে explosion was the desert region north ঠিক আছে এনেকে আছে আপোনাৰ প্যাসেজটো তো এই প্যাসেজটো এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা উঠাই দিয়া হৈছিল আৰু সেই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো আছিল এখন পেপাৰ হেতু হল ইঞ্জিনিয়াৰিং সাৰ্ভিস এক্সামিনেশন 2016 that means UPSC levelor engineering service examination ji hoy hey engineering service examination 2016 or jikhon general ability question paper tate ekhon passage apnaloke sabo ei passage to at last the bomb was made asana nai the site chosen ako moi dekhuai diu amar SLRC paper kon ki asile ei sao the at last the bomb was made the site chosen for eneke asan nai etia ki hoise iate horu eta passage dia ase iar pisot আৰু এটা মানে প্যাসেজ আছে যেটো মানে মানে প্যাৰাগ্ৰাফ এটা আছে সেই প্যাৰাগ্ৰাফটো বেলেগ এখন হেৰিৰ পৰা তুলি দিয়া হৈছে মেইন কোৱেশ্চন পেপাৰত যেটো মানে প্যাসেজৰ যেটো টপিক সেই টপিকটো এইখন পেপাৰৰ পৰা লোৱা হৈছে আপোনালোকে যদি এইখিনি লৈকে চাই গোটেইখিনি একে পাব লাইনটো প্লাস এই যে 40000 ফিট টু ওভাৰ 10000 ফিট টু 10000 ফিট এইখিনি লাইনৰ লাষ্টৰ ফালে আছে মই দেখুৱাই দিম আপোনালোকক ঠিক আছে হিসাব 40000 feet over the 10000 feet higher than the Everest that means এখিনি লকে এই প্যাসেজটোৱে আমাৰ ইঞ্জিনিয়াৰিং সাৰ্ভিস এক্সামিনেশনত শর্ট কৰি দিয়া আছে প্ৰেসাইজ কৰি দিয়া আছিল কিন্তু এটো দীঘল কৰি দিছে দীঘল কৰি দি কি কৈছে এই মাজৰ যেটো লাইন মানে প্যাৰাগ্ৰাফ এই প্যাৰাগ্ৰাফটো বেলেগ এখন প্যাসেজৰ পৰা উঠাই দিয়া হৈছে বাকি ওপৰৰখিনি আৰু তলৰখিনি সেম বুলি আমি ক'ব পাৰিম ঠিক আছে তো আলটিমেটলি এটুই বুঝা গল যে প্রিভিয়াস ইয়ার কোশ্চেন পেপার কিমান ইম্পর্টেন্স হক এখন প্যাসেজৰ এখন টপিক এটা ডাইরেক্ট এক্সামিনেশনৰ পৰা সেন্ট্রাল লেভেলৰ এক্সামিনেশন যেটো গ্ৰেড 3 এক্সামিনেশনৰ পৰীক্ষা নহয় কিন্তু ইঞ্জিনিয়াৰিং সাৰ্ভিস এক্সাম যেটো ইউপিএসসি লেভেলৰ এক্সামিনেশন এই ইউপিএসসি লেভেলৰ এক্সামিনেশনৰ কোশ্চেন পেপাৰৰ পৰা উঠাই কিন্তু আমাৰ এসএলআরসি গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা দিছে তাৰ মানে সেন্ট্রাল লেভেলৰ যিমান পৰীক্ষা হয় নট অনলি এসএসসি বহুতে মোক কমেন্ট কৰে কেতিয়াবা কল এসএসসি জেলৰ কোশ্চেন পেপাৰ এসএলআরসি দিব নেকি কেতিয়াও নিদিয়া নেকি মোক কমেন্ট কৰি দিয়ে ঠিক আছে বহুতৰ এনেকা কমেন্ট পাও কেতিয়াবা বেয়া কমেন্ট তো হেতু মই দেখালো সিজিএল টু বাদে দিও আসাম ইঞ্জিনিয়াৰিং সৰি সেন্ট্রাল লেভেলৰ ইঞ্জিনিয়াৰিং সাৰ্ভিস এক্সামিনেশনৰ পৰা টপিক তুলি লোৱা হৈছে আৰু এই পেপাৰখনত এই পেপাৰ নহয় সৰি হাই সেকেন্ডাৰী লেভেলৰ যিখন পেপাৰ আছিল পেপাৰ 4 পেপাৰ 5 সাগে সেইখন পেপাৰৰ যেটো আপোনাৰ ফিল ইন দা ব্ল্যাঙ্কস আছিল দুটা ফিল ইন দা ব্ল্যাঙ্কস এসএসসি সিজিএলৰ পৰা লোৱা হৈছে ডাইৰেক্টলি এসএসসি সিজিএলৰ প্ৰিভিয়াস ইয়াৰ পেপাৰ আছে যে প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰা দুটা প্ৰশ্ন লোৱা হৈছে ঠিক আছে মই হয়তো আৰু বিচাৰিলে আৰু বহুতখিনি উলাই যাব তো মই এখিনি ৰিসাৰ্চ কৰি আছো মেইনলি যে কোন কোন হেৰিৰ পৰা কোশ্চেন বোৰ দি আছে দিছে এবোৰ ৰিসাৰ্চ কৰি মই প্যাসেজটো পালো আৰু দুটা কোশ্চেন পাইছো এতিয়া লৈকে যেটো এসএসসি সিজিএলৰ পৰা ডাইৰেক্ট তুলি দিছে তো মই proof সহকাৰে নেক্সট ভিডিওটো আৰু দেখুৱাই দিম কি কি কোশ্চেন প্ৰিভিয়াস ইয়াৰৰ পৰা হলিছিলে হেকৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ আপোনালোকে গুৰুত্ব দিও মেইনলি এইবাৰ যেটো ইংলিশ সেকশন তাতে ৰিডিং কম্প্ৰিহেনশন ইজ মোস্ট ইম্পৰ্টেন্ট ৰিডিং কম্প্ৰিহেনশন ডেইলি প্ৰেক্টিস কৰক দুটা কই এটা কই মই টেলিগ্ৰাম চেনেলৰ ডেইলি পোষ্ট কৰি আছো ঠিক আছে টেলিগ্ৰাম চেনেলত আপোনালোকে ফ্ৰী জয়েন কৰিব পাৰিব লিংক ডেসক্ৰিপচন বক্সত আছে টেলিগ্ৰাম চেনেলৰ ডেইলি ৰাতি আৰসি দিয়া হয় ঠিক আছে 10 মিনিট এটা টাইম দিও মই সলভ কৰাৰ পিছত আনসাৰ কিটো প্ৰভাইড কৰি দিও ঠিক আছে সো মাস্ট বি আপোনালোকে টেলিগ্ৰাম চেনেলটো ফলো কৰি ৰাখক আরসি ডেইলি তাৰ পৰা প্ৰেক্টিস কৰক লগতে
এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবোৰৰ ভিডিঅ' লাগে নেকি আপোনালোকৰ? যদি লাগে কমেন্ট কৰিব, মই তেতিয়াহ'লে ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ যিমান সেন্ট্রাল লেভেলৰ পৰীক্ষা হয় এসএসসি সিজিএল ইঞ্জিনিয়াৰিং সাৰ্ভিস ইউপিএসসি বুজি পাইছে এসএসসি সিএইচএস এসএসসি এমটিএস যিমান পৰীক্ষা এনডিএ সকলো পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ ইংলিছ সেকশনটো কভাৰ কৰাই দিম মেইনলি কি কভাৰ কৰাম মেইনলি আরসি কভাৰ কৰাম ৰিডিং কম্প্ৰিহেনশন তাৰপিছত ফিল ইন দা ব্ল্যাঙ্কস ক্লোজ টেষ্ট ঠিক আছে ক্লোজ টেষ্ট তাৰপিছত হোমোফোনস তাৰপিছত হৈ গ'ল আপোনাৰ যদি টেন্সৰ কিছু কোৱেশ্চন দিয়ে টেন্সৰবোৰ আমি চাম ঠিক আছে প্ৰিপজিশনৰ কিছু দিলে হেকিনি চাম আমি তাৰপিছত সেন্টেন্স ৰিএৰেঞ্জমেন্টৰ পৰা কোৱেশ্চন চাম আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ লগতে ওয়ান ওয়ার্ড সাবস্টিটিউশনও কিন্তু মই টেলিগ্ৰাম চেনেলত যোৱাকালি 50টা ওয়ান ওয়ার্ড সাবস্টিটিউশন আপোনালোকক পঢ়িব দিছিলো ৰাতি 25টা ৰাতিপুৱা 25টা সো টেলিগ্ৰাম চেনেলত ইংলিছৰ বহুতখিনি প্ৰিপাৰেচন মই কৰাই দি আছো আপোনালোকক লগতে এই ভিডিঅ'টো মই চলাই যাম যেটো প্ৰিভিয়াছ ইয়াৰৰ যিবোৰ কোৱেশ্চন আছে এইখিনি ভিডিঅ' আকাৰে প্ৰস্তুত কৰিম এইটো ইউটিউব চেনেলতে যদি আপোনালোক ইন্টারেস্টেড থাকে চেনেলটো সাবস্ক্রাইব কৰি ৰাখক যিসকল নতুন আছে যিসকল আমাৰ লগত আছে তেওঁলোকে তো গমেই পায় ইচ এন্ড এভৰি ইনফৰমেশন যিখিনি মই প্ৰভাইড কৰি আছো তো ইংলিশ কিন্তু বহুতখিনি গুৰুত্ব দিব লাগিব আরসি মেইন 25 * 2 50 মাৰ্ক আৰু লগতে জেনাৰেল ইংলিছৰ পৰা 10 মাৰ্ক এই 60 মাৰ্ক কিন্তু ইংলিছত আছে ইংলিশক আপুনি কিন্তু এইবাৰ নেগলেক্ট কৰিব নোৱাৰে বুজি পাইছে না এভয়েড কৰিব নোৱাৰে ইংলিশ কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱালিফাই কৰাৰ কাৰণে ঠিক আছে সেইকাৰণে ইংলিশত গুৰুত্ব বেছি দিব লাগিব দুটা পেছেজ ডেইলি প্ৰেক্টিস কৰক ঠিক আছে লগতে অকল পেছেজ প্ৰেক্টিস কৰিলে নহব লগে লগে ওয়ান ওয়ার্ড সাবস্টিটিউশন সিনোনিমস অ্যান্টোনিমস এইবোৰ পঢ়ি যাব লাগিব হোমোফোনস ঠিক আছে এইবোৰ পঢ়ি যাব লাগিব ঠিক আছে তো সেইখিনি মঠতে ইংলিশটো ভালদৰে আপোনালোকে চাওক তো এইখিনি আসলে ভিডিওটো তো নেক্সট ভিডিওত লগ পাম ইংলিশৰ নেক্সট ভিডিওত থ্যাংক ইউ সো মাচ